অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত মাত্ৰ ১৭ বছৰ বয়সতে দেশৰ বাবে শ্বহীদ হোৱা কনকলতা বৰুৱাৰ মৃত্যু বাৰ্ষিকী উদযাপন। আজি অসমৰ গৌৰৱ স্বাধীনতা সংগ্ৰামী দেশভক্ত কনকলতা বৰুৱাৰ মৃত্যু বাৰ্ষিকী। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত উদযাপন কৰা হয় মৃত্যু বাৰ্ষিকী। সমগ্ৰ ৰাজ্যৰ লগতে গৌৰীপুৰ শিশু উদ্যানত কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলনেৰে উদযাপন কৰা হয় মৃত্যু বাৰ্ষিকী। ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ আজিৰ দিনটোতে তেখেতে দেশৰ হকে নিজৰ প্ৰাণ আহুতি দিছিল। গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা বাটত ব্ৰিটিছ আৰক্ষী বিষয়াৰ গুলীত কনকলতা বৰুৱা শ্বহীদ হৈছিল। দেশক স্বাধীন কৰাৰ মনোভাৱৰে মৃত্যুক সাৱটিবলৈ কুণ্ঠাবোধ কৰা নাছিল দেশভক্ত কনকলতাই। মই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰচাৰ সম্পাদিকা আৰু লগতে আমাৰ গৌৰীপুৰ শাখাৰ সহ সম্পাদিকা। তো আজি আমি কনকলতা বৰুৱাৰ শ্বহীদ দিৱস পালন কৰিছোঁ আৰু সেই উদ্দেশ্যে আমি একগোট হৈছোঁ সকলোৱে লেখিকাৰ গৌৰীপুৰ শাখাৰ লেখিকাসকল। তো ভাবিছোঁ মই কবিতা এটাকে তেওঁৰ স্মৃতিত পাঠ কৰি দিওঁ। তো দুলাইন পাঠ কৰি দিব বিচাৰিছোঁ আৰু। মোৰ কবিতা নহয় এয়া, আচলতে মই এয়া নেটৰ পৰাই লৈছোঁ। আজি যেন বৰঙাবাৰী কঁপি উঠিছে, দেশভক্তি শ্লোগানেৰে আকাশ ৰজনজনাইছে। বুকুত দুৰ্বাৰ সাহস আৰু আকাংক্ষালৈ কনকলতাজনীও আগবাঢ়ি আহিছে। আগবাঢ়িছে মৃত্যু বিজয়ী বৰঙাবাৰী গাঁৱৰ জীয়ৰী। আকাশ লংঘি মুখৰ ধ্বনি, উন্মাদ ৰজা সাহসৰ দল, হতবাক ৰূপহী বালিকাৰ তাণ্ডৱ দেখি। বৰঙাবাৰী ধূলি মাকতি লগা কনকলতা এজনী চঞ্চলা ৰূপহী। স্বাধীনতাৰ বাবে তাই যেন সদায় বলিয়া। নিদিও দেশত দেশদ্ৰোহী ডাকিবলৈ, নিদিও মৰমক টকাৰে কিনিবলৈ। বুকুত সাহস লৈ আমি আগবাঢ়িছোঁ গহপুৰ অভিমুখে। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম।